নমস্কাৰ, আজি মই আটাৰে বনোৱা ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমতে মই আলুখিনি ধুই বাকলি গুচাই ল'লোঁ। তাৰপিছত কুকাৰত পানী দি পেলাই আলুখিনি বইল হ'বলৈ দিছোঁ। এতিয়া মই আটা লৈছোঁ আৰু সোৱাদ অনুযায়ী নিমখ আৰু সোৱাদ অনুযায়ী অলপমান চেনি দিছোঁ আৰু বেকিং চ'ডা দিছোঁ। আটাখিনি আমি অকণ গৰম পানী লৈ পেলাই ধুনীয়াকৈ সানি লৈছোঁ। লগতে মই ইয়াতে অলপমান কালজিৰা দি দিছোঁ। আলুখিনি আমাৰ সিজোৱা হৈ গৈছে। আলুখিনি অকণমান এতিয়া ইয়াতে এনেকৈ মই ৰেডি কৰি ল'ম। আলুখিনি আমি ভালকৈ সানি অকণমান নিমখ দিছোঁ, জলকীয়াৰ গুড়া আৰু ধনিয়াৰ গুড়ি অকণমান দি ভালকৈ সানি লৈছোঁ। ধনিয়াৰ গুড়ি দি পেলাই হাতেৰে ধুনীয়াকৈ বস্তুখিনি ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া আমি ৰুটি আকাৰৰ বেলি পেলাই আমি ৰুটিৰ ছাইডখিনি অকণমান কাটি ল'ব লাগিব। কাটি পেলাই আমি ৰুটিখন আমি স্কুৱেৰ টাইপৰ কাটি লৈছোঁ। আমি এতিয়া আলুখিনি ভালকৈ সৰু সৰু লাডু কৰি পেলাই এটা ধুনীয়া এটা শ্বেপ দিছোঁ। দেখিছেনে, ধুনীয়া এটা শ্বেপ কৰি মই বস্তুটো ডিজাইন কৰি দিছোঁ মই। এতিয়া আমি কেৰাহীত তেল দি পেলাই ধুনীয়াকৈ ভাজি ল'ম। এয়া মোৰ ৰেচিপিটো হৈ গৈছে। দেখিছে কি ধুনীয়া কালাৰ আহিছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব।